সমাগত নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত আপুনি ভোট দিবলৈ যেতিয়া যাব সেই মুহূৰ্তত আপোনাক কি প্ৰয়োজনীয়তা থাকিব নিশ্চয় প্ৰতিটো মুহূৰ্তত আপুনি সেই কথা ভাবি থাকিব আৰু তেনেকুৱা সময়ত এটা এপ ভোটাৰ হেল্পলাইন এপ যেটোৱে আপোনাক প্ৰতিটো মুহূৰ্তত সহায় কৰি যাব আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ যাব এক প্ৰকাৰ আলাউদ্দিন কা চিৰাগ হ'ব আপোনাৰ এই ভোটাৰ হেল্পলাইন এপটো ইয়াত মোবাইলত যেতিয়া আপুনি ইনষ্টল কৰিবলৈ যাব ই আপোনাৰ iOS এ হোক বা এন্ড্ৰইড হোক সকলোতে আপুনি ইনষ্টল কৰি ল'ব পাৰিব তাৰ পাছত 11টা ভাষাত আপুনি ইয়াৰ পৰা উত্তৰ পাব নিৰ্বাচন আয়োগে এই এপটো মুকলি কৰি দিয়াৰ পাছত সকলোকে আহ্বান জনাইছে যে আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ নিৰ্বাচন কেন্দ্ৰিক ইয়াত প্ৰশ্ন কৰিলেই হ'ল তেওঁলোকে উত্তৰ দি দিব আৰু তাৰ পাছত আপুনি দেখা পাব যে ইয়াত ভোটাৰ ৰেজিষ্ট্ৰেচন আছে ভোটাৰ সাৰ্ভিসেছ আছে ডাউনলোড এপিক আছে ইলেকশনছ আছে কন্ডিশনছ ইনফৰমেশন আছে ইলেকশনছ ৰিজাল্টছ আছে নলেজ বেস আৰু লেটেষ্ট আপডেট কমপ্লেইন সাজেশন আটাইখিনি আছে এইখিনি আপোনাক কেনেকৈ সহায় কৰিব পাৰে নিৰ্বাচন সম্বন্ধীয় যিকোনো সন্ধান আপুনি ইয়াত বিচাৰিব পাৰে লগতে নতুন ভোটাৰৰ বাবে অনলাইন যুক্ত পঞ্জীয়নৰ প্ৰপত্ৰ আপুনি বিচাৰিব পাৰে ইলেকশন কমিশন অফ ইণ্ডিয়াই এইটো ডেভেলপ কৰিছে একেদৰে ই 11টা ভাষাত সন্নিবিষ্ট হ'ব ইতিমধ্যে আমি জনালো ইংৰাজী অসমীয়া বেংগলী গুজৰাট হিন্দী কানাডা মালায়ালম মাৰাঠী উৰিয়া পাঞ্জাবী তামিল তেলেগু এইকেইটা ভাষাত উপলব্ধ হ'ব কপিৰাইট ইলেকশন কমিশন অফ ইণ্ডিয়াক দিয়া হৈছে যেদৰে 1950 ঠিক একেদৰে ভোটাৰ হেল্পলাইন এই এপটো আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ এনেকৈ সাজু হৈ থাকিব নিৰ্বাচন আয়োগ এতিয়া আপুনি ঘৰতে বহি কেৱল এটা মোবাইলৰ টিপতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰিব